Hello friends, Lodhpur Wisdom Point YouTube channel to another video le punorbar সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিওটোত আমি অসম চৰকাৰ আগন্তুক গেট 3 গেট 4 পদৰ কাৰণে সহায়ক হৈ মেথছৰ খুবে গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আলোচনা কৰিম, যেটো হৈছে ৰেশিও এণ্ড প্ৰপৰচন, অৰ্থাৎ অনুপাত আৰু সমানুপাত। প্ৰতিটো কম্পিটিটিভ এক্সামত এই অনুপাত আৰু সমানুপাতৰ পৰা 2 বা 3 নম্বৰকৈ অহা দেখাই যায়। গতিকে আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম যে অনুপাত সমানুপাতৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে আৰু কোনবিলাক খুবেই ইম্পৰ্টেন্ট হয়। এই গোটেই ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক আমি শৰ্ট ট্ৰিক আৰু লগতে কনসেপ্টৰ সৈতে বুজিবলৈ চেষ্টা কৰিম। আহক আজি ভিডিওটো আমি আৰম্ভ কৰোঁ। এতিয়া আৰম্ভ কৰাৰ আগতে আমি জানি থব লাগিব যে অনুপাতটো কি হয়। অনুপাত সদায় মনত ৰাখিব, অনুপাত সদায় দুটা একে ৰাশিৰ মাজত হয়। যেনে আমি অনুপাত সদায় কেজিৰ লগত অনুপাত কৰিব পাৰিম, কেতিয়াও আমি কেজিক লিটাৰৰ লগত অনুপাত কৰিব নোৱাৰো, বা টকাক আমি কেজিৰ লগত অনুপাত কৰিব নোৱাৰো। অনুপাত মানে হল দুটা একে ৰাশি বা পদৰ কম্পাৰিজন, আৰু সমানুপাত হল দুটা অনুপাতৰ কম্পাৰিজন। এইখিনি কথা মনত ৰাখিব। আমি ফাৰ্স্ট কোৱেশ্চন এটা চাও। আমাৰ ফাৰ্স্ট কোৱেশ্চনটো দিছে যে ডিভাইড 1458 into 2 parts such that 2:7, অৰ্থাৎ আমাক কৈছে 1458ক আমাক দুটা পাৰ্টছত এনেকৈ ভাগ হ'ব দিছে যাতে দুইটা পাৰ্টছত কি হয়, দুটা ভাগত 2:7 কৈ পৰে। গতিকে এই কোৱেশ্চন এনেকুৱা কোৱেশ্চন এক্সামত আহি থাকে। গতিকে আমি কেনেকৈ কৰিম আমি চাও বাৰু। আমি যদি ফাৰ্স্ট পাৰ্টটো উলাইছো, দুটা পাৰ্ট আমাক উলাব দিছে, আমি যদি ফাৰ্স্ট পাৰ্টটো উলিয়াও, ফাৰ্স্ট পাৰ্টটো আমি কেনেকৈ উলিয়াম এতিয়া চাব যে 2:7 মানে ইয়াত টোটাল কিমানটা আছে, টোটাল পার্ট আছে 9টা। তাৰ ভিতৰত কিমান ফাৰ্স্টটো কিমান হ'ব 2, আৰু কিমানৰ উলাব লাগিব 1458। এটো এতিয়া বেলেগ একো নাই, 9 এৰে এই 1458ক ডিভাইড কৰি দিলে 9 এৰে 1 টাইম যাব গলে ইয়াতে হ'ব 5 ৰব 55 হ'ব 9 into 6 54 1 ৰল 162। গতিকে কি ৰল 2 into 62 যদি আমি ইনটু কৰি দিও কি পাম 324। ফাৰ্স্ট পাৰ্টটো আমি কি পালো 324। আমি যদি সেকেন্ড পাৰ্টটো চাব যাও, এতিয়া সেকেন্ড পাৰ্টটো কি হ'ব ঠিক তে আগৰ দৰে টোটাল 2:7 মানে কিমান, টোটাল কিমানটা 9টা। সেকেন্ড পাৰ্টত 9ৰ ভিতৰত কিমানটা হ'ব 7 into 1458। এটো আমি প্ৰথমবাৰ কৰিলো, এটো 9 এৰে 1458 কৰিলে 162 যায়। এবাৰ আৰু কৰি থাকিব নালাগে, ডাইৰেক্ট আমি 162 পাই যাম। এতিয়া 162 into 7 এই দুটা ইনটু কৰি দিলে হ'ল। আমি যদি ইনটু কৰো পাম 1134। এতিয়া আমি পাই গলো যে আমি 2:7 ৰেশিওত ভগাই দিলো কাক 1458। ফাৰ্স্ট পাৰ্টটো হৈ যাব 324 আৰু সেকেন্ড পাৰ্টটো হ'ব 1134। আশা কৰো নিশ্চয় এই কোৱেশ্চনটো বুজি পাইছে। এনেকুৱা কোৱেশ্চন এক্সামত প্ৰায় আহি থাকে। এবাৰ দ্বিতীয় টাইপ কোৱেশ্চনটো আমি চাম। আমি 2 নম্বৰ কোৱেশ্চনটো চাইছো। If A is to B equal to 6:7 and B is to C equal to 8:9, then A is to B is to C equal to what? আমি কোৱেশ্চনটো বুজি পাইছো যে A B অনুপাতটো দিয়া আছে 6:7, B C অনুপাতটো দিয়া আছে। এতিয়া আমাক A B C অনুপাতটি খুদিছে। এইটো খুবেই ইম্পৰ্টেন্ট, এনেকুৱা কোৱেশ্চন প্ৰায় আহিয়ে থাকে। গতিকে এই কোৱেশ্চনটো আমি তিনিটা সিস্টেমত কৰিম, তিনিটা টাইপত কৰি দিম। তিনিটাৰ ভিতৰত তিনিটাই শৰ্ট ট্ৰিক হয় আৰু তিনিটা একেবাৰে ইজি হয়। যেটোত ভাল পায় সেই নিয়মত কৰিলে হ'ল। মই ফাৰ্স্ট এটা কৈ দিছো। ফাৰ্স্ট নিয়মটো কেনেকৈ কৰিব লাগে চাই লব। আমাক লাগে A is to B is to C। গতিকে আমি কি কৰিব লাগিব, ফাৰ্স্টতে A is to B কিমান দিয়া আছে 6:7। তাৰ পিছত কি দিয়া আছে B is to C 8:9, অৰ্থাৎ B মান আকৌ দিয়া আছে। ইয়াতে আমি B তলত আকৌ পাতিব লাগিব 8:9। এতিয়া আমি কি কৰিম, আমি এটা কথা কৰিব, এইখিনি ঠাই খালি ৰল আৰু এইখিনি ঠাই খালি ৰল। এই দুটা ঠাইত আমি কি পাতিম চাব। ইয়াত বেলেগ পাতিব লগা একো নাই, ইয়াৰ সাইডত যেটো আছে এটো পাতি দিব 7। ঠিক তেনেকৈ ইয়াত চাব, ইয়াত কি আছে এই সাইডৰটো যেটো আছে এটো পাতি দিব। ওপৰ তল নহয়, অকল সাইডৰ গিটা।
এটা নেক্সট কি কৰিব থিয়কৈ ইনটু কৰি দিব ইটো লোট ইটো ইনটু ইটো লোট ইটো ইনটু ইটো লোট ইটো ইনটু 8 6 গুণ 48 8 7 গুণ 56 9 7 গুণ 63 এইটোৱে হ'ল ইয়াৰ অনুপাত হৈ গ'ল এইখিনি আৰু মই এতিয়া বুজাই দিছোঁ কাৰণে হয়তো মোৰ 20-30 সেকেন্ড সময় লাগিছে সেটা ভালকৈ বুজি পাই যাব আপোনালোকে কি কৰিব পাৰিব খুব বেছি 5-6 সেকেন্ডৰ ভিতৰত মাইন্ডতে কৰিব পাৰিব এনেকৈ পাতিলেও কৰিবই নালাগে এতিয়া সেকেন্ড টাইপটো কৈ দিছোঁ সেকেন্ড টাইপটো কেনেকুৱা হয় ইয়াত মই কৈছোঁ না তিনিটা টাইপত কৰি দিম বুলি ফাৰ্স্ট টাইপ এইটো হ'ল এইটো যদি সহজ পাইছে এইটোতে কৰি ল'ব এবাৰ সেকেন্ড নম্বৰ টাইপটো আমি আলোচনা কৰিম দুই নম্বৰ টাইপটোত কি কৰিব লাগে দুই নম্বৰ টাইপত আমি ঠিক আগৰ দৰে লিখি লম a অনুপাত b অনুপাত c ঠিক তেনেকৈ আমি a অনুপাত b পাইছিলো 6:7 ঠিক তেনেকৈ b অনুপাত c পাইছিলো 8:9 b তলতলে 8 লিখিব 9 এতিয়া আস্থানি বিয়াত কি কৰিব এইটো পূৰণ কৰিব এইটো হিচাপত কৰিলে হ'ল এইটো পূৰণ কৰিব এইটো ডাইৰেক্ট এবাৰ ষ্টেট কৰিব তাৰ পিছত এইটো কৰিব হৈ গ'ল এইখিনি কি কৰিলো ফাৰ্স্ট এনেকৈ পূৰণ কৰিব তাৰ পিছত এনেকৈ কৰিব তাৰ পিছত এনেকৈ কৰিব এইটোৱে হ'ব a:b:c অনুপাত এইখিনি কথা মনত ৰাখিব এবাৰ 3 নম্বৰ টাইপটো চাও আমি যেটো আমাৰ ট্ৰেডিশনাল মেথড কৰো এইটো এটা ইজি ট্ৰিক হয় এইটো এটা ইজি ট্ৰিক হয় নেক্সট 3 নম্বৰটো কৰিম আমি জেনাৰেলি যেটো আমি ট্ৰেডিশনাল মেথডত কৰো 3 নম্বৰ পদ্ধতিটো চাইছো আমি এবাৰ 3 নম্বৰ পদ্ধতিত কি দিয়া আছিল কি দিয়া আছিল a:b = 6:7 a:b মানে আমি কি কৰিম এবাৰ আমি জানো যে অনুপাতটো খতে আমি ভগ্নাংকৰ ৰূপত লিখিব পাৰো a:b মানে a/b 6:7 মানে 6/7 ঠিক তেনেকৈ আমাক b/c দিয়া আছে b/c কি দিয়া আছিল 8:9 মানে 8/9 এতিয়া আমাক যদি কি লাগে a:b:c লাগে তেতিয়াহলে আমি কি কৰিব লাগিব আমাৰ b টো আমি কমন কৰিব লাগিব কাৰণ ইয়াত সব b ভ্যালু দুটা আছে বেলেগ বেলেগ এতিয়াতে 7 ইয়াতে 8 আমাৰ মেইন ইয়াতে টাৰ্গেটটো কি b ভ্যালু কেইটা আমি একে কৰিব লাগিব গতিকে b ভ্যালু একে কৰিব লগা হলে কি কৰিব লাগিব ইহতৰ লসাগু কৰিব লাগিব লসাগু উলাই ল'ব লাগিব 8 7 গুণ 56 গতিকে দুইটাতে আমি b ভ্যালুটো 56 কৰিম 7 ৰ লগত কি ইনটু কৰিব লাগিব 8 ইয়াতে কৰিছো মানে ওপৰটো 8 কৰিব লাগিব ঠিক তেনেকৈ 8 ৰ লগত 7 ইয়াতে কৰিছো মানে তলটো কৰিব লাগিব গতিকে ওপৰত কি হ'ব 8 6 গুণ 48 হ'ল আৰু 8 7 গুণ 56 ইয়াতো হ'ল 8 7 গুণ 56 আৰু 9 7 গুণ 63 এটা সব দুইটা b ভ্যালু একে হৈ গ'ল এতিয়া আমি কি লিখিব পাৰিম দুইটা ঠাইত এটা লিখিব পাৰিম অৰ্থাৎ a টো হ'ল 48 b টো হ'ল 56 আৰু c টো হ'ল 63 গতিকে এইটো হ'ল a:b:c ভ্যালু এতিয়া সব এই যেটো ম্যাথছ আছিল এই ম্যাথটো আমি তিনিটা টাইপত কৰিলো এইটো মেথড আৰু এইটো মেথড গতিকে এক্সামত যেটোৱে সহজ যেন পায় সেইটো হিচাপত কৰি ল'ব গতিকে এইটোৰ ওপৰত প্ৰেক্টিস লাগিব প্ৰেক্টিস যদি কৰে অটোমেটিক আইডিয়া বিলাক আহি যাব আহক ইয়াৰ পিছৰ টাইপটো আমি আলোচনা কৰো এবাৰ কোৱেশ্চন নম্বৰ 3 টো চাইছো if a:b 3:4 b:c = 8:9 c:d = 15:16 find a:d and 2 নম্বৰ to find a:b:c:d গতিকে আগৰ যি দুটা আমি কৰিলো সেই দুটা খুব ইম্পৰ্টেন্ট টাইপ লগতে 3 নম্বৰটো আৰু ইম্পৰ্টেন্ট হয় ইয়াত আমি দুটা কনসেপ্ট একেলগে জানিব পাৰিম ইয়াত চাৰিটা অনুপাত দিয়াৰ পিছত প্ৰথমটোৰ লগত একদম লাষ্টটো a:d কেনেকৈ উলিয়াব পাৰিম বা a:b:c:d কেনেকৈ উলিয়াব পাৰিম কাৰণ ইয়াৰ আগত আমি a b b c দিয়া থাকিলে a b c কেনেকৈ উলিয়াম হেতু শিকিলো ইয়াত আমি চাৰিটাৰ একেলগে কেনেকৈ উলিয়াম হেতু শিকিম লগতে প্ৰথমটোৰ লগত লাষ্টৰটো কেনেকৈ উলিয়াম শিকো এইটো শিকিম এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে অনুপাত সমানুপাতৰ পৰা আহে গতিকে খুব ভালকৈ কনসেপ্টটো লৈ ল'ব আৰু ইয়াৰ ওপৰত প্ৰেক্টিস কৰিব ইয়াৰ পিছতো কি ইম্পৰ্টেন্ট আমি সকলোখিনি আলোচনা কৰি যাম এইখিনিলৈকে যদি ফ্ৰেন্ডছ ভিডিওটোৰ লগত জড়িত হৈ আছে তেতিয়াহলে কাইন্ডলি ভিডিওটো এবাৰ লাইক কৰি দিব আৰু যদি যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলটো প্ৰথম ভিজিট কৰিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এই চেনেলটোৰ জৰিয়তে গেট 3 গেট 4 পৰীক্ষাৰ সিলেবাস ওয়াইজ প্ৰতিটো টপিকৰ ওপৰত ভিডিও সময়মতে প্ৰভাইড কৰি থকা হয় ম্যাথছ ৰিজনিং
জিকে সায়েন্স জিকে সকলোবিলাক ভিডিঅ' প্ৰভাইড কৰি থকা হয় গতিকে সকলোবোৰ ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আহক আমি এই কুৱেশ্যনকেইটা আমি কেনেকৈ সমাধান কৰোঁ চাওঁ এতিয়া আমি ফাৰ্ষ্টটো যদি এনসাৰ উলিয়াব লাগে আমি কেনেকৈ উলিয়াম ফাৰ্ষ্টটো চাই লওঁ আমাক এছ টু ডি সুধিছে এছ টু ডি মানে আমি জানো যে অনুপাতক আমি ভগ্নাংশত লিখিব পাৰোঁ অৰ্থাৎ এ বাই ডি এইটো কেনেকৈ উলিয়াম ইয়াতে আমি দিয়া আছে এ বাই বি যদি এইটোক মই বি বাই চি এইটোৰে পূৰণ কৰি দিওঁ চি বাই ডি কি হ'ল আৰু এইটো ইয়াতে পাতি দিলোঁ চাওক তলে ওপৰে সদায় কাটা যাব যোৱাৰ পিছত কি থাকিব অকল এছ টু ডি থাকিব নিশ্চয় বুজি পাইছে কথাটো গতিকে এইখিনি মানে আমি কেনেকৈ লিখিব পাৰোঁ এইখিনিক আমি এনেকৈ লিখিব পাৰোঁ এইখিনি মানে এ বাই বিৰ ঠাইত 3/4 ইনটু বি বাই চিৰ ঠাইত আমি 8/9 আৰু চি বাই ডিৰ ঠাইত 15/16 এতিয়া এইখিনি কি কৰক এইখিনি ডিভাইড কৰক 4ৰে এইটোক 2 টাইম যাব 3ৰে 3 টাইম যাব 3ৰে এইটো 5 টাইম যাব আৰু এইটো 8 টাইম যাব অৰ্থাৎ ওপৰত থাকিল 5 তলত থাকিল 8 তেতিয়াৰ আমি কি লিখিব পাৰোঁ a by d equal to 5/8 আমি যিকোনো এটা ইয়াৰ পৰা a by d লিখিলে হ'ল therefore আমি কি লিখিব পাৰোঁ s to d equal to 5:8 আমি প্ৰথমটো এনসাৰ পাই গ'লো এতিয়া আমি 2 নম্বৰটো এনসাৰ কেনেকৈ কৰিম এইটো চাওক এইটো এটা জানিবলগীয়া হয় ইয়াৰ আগত যেটো আমি ট্ৰিক ইউজ কৰিছিলোঁ 2 নম্বৰ কোৱেশ্চনটো যেটো ফাৰ্স্ট ট্ৰিক ইউজ কৰিছিলোঁ সেই ট্ৰিকটো ইউজ কৰি আমি এইটো উলিয়াব পাৰিম এইটো উলিয়াবৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব 2 নম্বৰ সলিউশনটোৰ ক্ষেত্ৰত ফাৰ্স্টতে কি কৰিব আমাক লাগে a is to b is to c is to d গতিকে আমি ধুনীয়াকৈ লিখিলোঁ a is to b মানে কিমান পাইছিলোঁ আমি ইয়াৰ পৰা লিখিলোঁ কোৱেশ্চনটো দিয়া আছিল a is to b b is to c c is to d এইটো লিখিলোঁ a is to b means আছিল 3:4 তাৰ পিছত আছিল b is to c মানে আছিল 8:9 অৰ্থাৎ আমি কি কৰিম b তললৈ ৰাখিম 8:9 ঠিক তেনেদৰে c is to d আছিল 15:16 c তললৈ ৰাখিম 15 আৰু এইফালে লিখিম 16 এতিয়া আগৰদৰে আমি কি কৰিম আগৰদৰে কৰিম ইয়াতে খালি আছে কি এইটো খালি আছে আৰু এইটো খালি আছে কি বহুৱাম কাৰণ আমি তলে ওপৰৰ পৰা বহুৱাব নোৱাৰো আমি অনলি বহুৱাম সাইডৰ পৰা এটা সাইডত অনলি 4 আছে গতিকে আমি দুইটা প্লেসতে 4 বহুৱাই দিম ঠিক তেনেকৈ ইয়াত এটা প্লেস খালি আছে গতিকে ইয়াত কি বহিম সাইডৰ পৰা 8 বহুৱাই দিম ইয়াতো এটা প্লেস খালি আছে আমি কি কৰিম 9 বহুৱাই দিম তাৰ পিছত ইয়াতে দুটা প্লেস খালি আছে কি বহুৱাই দিম 15 দুইটাতে বহুৱাই দিম ইয়াতে 15 ইয়াতে 15 এতিয়া কি কৰিব এতিয়া এইকেইটা পূৰণ কৰিব ইয়াতে পাতিব 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 অৰ্থাৎ মই এটা দেখাই দিছো মই এটা বাৰ কৰি দিছো আমি যদি এইটো আৰু এইটো পূৰণ কৰো 3 * 8 24 24 * 15 কি পাম 360 ঠিক তেনেকৈ এইটো পূৰণ কৰি কিবা এটা পাব ইয়াতে পাতিব তাৰ পিছত এইটো পূৰণ কৰি কিবা এটা পাব ইয়াতে পাতি দিব ঠিক তেনেকৈ ইয়াতকেইটা পূৰণ কৰি কিবা এটা পাব ইয়াতে পাতি দিব দি কিনে কি কৰিব ইয়াক সিম্পলেস্ট ফৰ্মত লৈ যাব সিম্পলেস্ট ফৰ্ম মানে একদম হৰণ কৰি কিনে একেবাৰে সৰু ফৰ্মত লৈ যাব কিমান পায় মোক কমেন্টত জনাব এইটো হোমৱৰ্ক থাকিল ইয়াতে কমেন্টত কিমান পায় অনুপাতটো মোক জনাই দিব আমি এবাৰ অন্য এটা ইম্পৰ্টেন্ট কোৱেশ্চন চাম অনুপাত সমানুপাতৰ এই কোৱেশ্চনটো খুবেই ইম্পৰ্টেন্ট হয় আহক আমি তাৰ সেই কোৱেশ্চনটো চাওঁ ইয়াত কোৱেশ্চনটো দিছে sum of two numbers is 40 and their difference is 4 what is the ratio of numbers অৰ্থাৎ কোৱেশ্চনটো হৈছে দুটা সংখ্যাৰ যোগফলটো হৈছে 40 আৰু হিহঁতৰ ডিফাৰেন্স মানে হিহঁতৰ বিগফলটো হৈছে 4
এতিয়া সংখ্যা দুটা কি কি সেইটো সুধিছে এতিয়া এটো আমি ট্ৰেডিশনাল মেথডত প্ৰথমে কৰি লম যেটো আমি জেনেৰেল নিয়মত আগতে কৰি আহিছিলো বা জানো তাৰ পিছত একেবাৰে শৰ্ট ট্ৰিকত আমি কৰিবলৈ শিকিম কেনেকৈ আমি কম্পিটিটিভ এক্সাম বিলাকত শৰ্ট ট্ৰিকত কৰিব পাৰো আৰু ট্ৰেডিশনাল মেথডটো শৰ্ট ট্ৰিক ট্ৰেডিশনাল মেথড ইউজ কৰি কিনে আমি কম্পিটিটিভ এক্সামত কৰিব পাৰো কিন্তু এইটো এটা খুব টাইম কনজিউমিং হয় গতিকে আমি যিমান পাৰো টাইম মেনেজমেন্টৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে কম্পিটিটিভ এক্সামত হে আমি শৰ্ট ট্ৰিকটো শিকি লম কম্পিটিটিভ এক্সাম বিলাকত স্টেপত মাৰ্ক নাথাকে আমি যিমান সোনকালে পাৰো সেই কোৱেশ্যনটো মানে ৰিজাল্টটো উলিয়াব লাগে মেইন কথা আমাৰ হেতু হয় আৰু সেই শৰ্ট ট্ৰিকটো জানিবৰ কাৰণে তাৰ কনসেপ্টটো খুবই জানিবলগীয়া হয় সেই কাৰণে আমি প্ৰথমতে কনসেপ্টটো চাই লওঁ ট্ৰেডিশনাল মেথডত আমি ফাৰ্ষ্টতে কি কৈছিলো আমি যেটো ট্ৰেডিশনাল মেথডত কৰিছিলো ইয়াত দিয়া আছে সাম অফ টু নাম্বাৰস ইজ 40 অৰ্থাৎ আমি সংখ্যা দুটা ধৰি লৈছিলো x আৰু y অৰ্থাৎ x + y কিমান দিয়া আছে 40 এটো যদি আমি এক নম্বৰ ইকুৱেশ্যন পৰি ধৰি লও তাৰ পিছত দিয়া আছে their difference is 4 মানে কিয়টো minus x minus y equal to 4 এটো যদি আমি 2 নম্বৰ ইকুৱেশ্যন দিও এটা আমি কি হিচাপত কৰো আমি এক নম্বৰ ইকুৱেশ্যন প্লাস 2 নম্বৰ ইকুৱেশ্যন এটোটা যেটো কৰিটো আমি কি পাম এটো ইকুৱেশ্যন প্লাস কৰি দিলে a plus y minus y কাটা কাটি যাব গলে xx 2x পাই যাব 2x পাই গলে 40 plus 4 44 ইয়াৰ পৰা যদি মই x ৰ ভ্যালু লাগে কি হ'ব 2 টু তলত যাব ডিভাইড হৈ যাব 2 ৰে 44 যদি হৰণ কৰো 22 পাই যাম এটা এই x ৰ ভ্যালুটো যদি মই ক'ত বহাই দিও এক নম্বৰ ইকুৱেশ্যনত যদি বহাই দিও সেটো মই এনেকৈ লিখি দিও এক নম্বৰ ইকুৱেশ্যনত যদি মই x ৰ ভ্যালুটো বহাই দিও 22 plus y equal to 40 therefore y equal to কিমান হ'ব y to 22 to y লগত প্লাস হৈছে এফালে গলে মাইনাস হৈ যাব কিমান হ'ব 18 হৈ যাব মাইনাস হৈ গলে আমি পাই গলো x ৰ ভ্যালু পাই গলো 22 y ৰ ভ্যালু পালো 18 গতিকে আমি কি কৰিব লাগে এতিয়া আমাক খুদিছিল কোৱেশ্যনটোত আমাক খুদিছে হোৱাট ইজ দা ৰেশিও অফ নাম্বাৰস আমি নাম্বাৰ দুটা পাই গলো x আৰু y গতিকে কিহতৰ ৰেশিও কিমান হ'ব উলাই ললে হ'ব therefore x by y অৰ্থাৎ 22/18 দুইটাকে যদি আমি কি কৰো ডিভাইড কৰো কাটি দিও এই 2 ৰে 11 টাইম যাব 2 ৰে 9 টাইম যাব অৰ্থাৎ ইয়াৰ ৰেশিওটো কিমান হ'ব therefore x is to y equal to 11 is to 9 এটো হল আমাৰ উলিয়াব লগিয়া গতিকে আমি এই কোৱেশ্যনটো কি কৰিলো ট্ৰেডিশনাল মেথডত আমি সলভ কৰিলো এইখিনি লৈকে হয়তো এটো প্ৰায় 1 মিনিট বা 40-50 সেকেন্ড টাইম লাগি যাব এতিয়া আমি একেবাৰে শৰ্ট ট্ৰিকত কৰিম কেনকৈ আমি একেবাৰে শৰ্ট ট্ৰিকত এই কোৱেশ্যনটো সমাধান কৰিব পাৰো চাও বাৰু আমি সাইডত কৰি দিছো sum of two numbers 40 আৰু ডিফাৰেন্স 4 এনেকুৱা যদি দিয়া থাকে তেতিয়া কি কৰি দিব অনুপাতটো উলিয়াব লগা হলে সংখ্যা দুটা অনুপাত উলিয়াব লগা হলে এবাৰ কি কৰিব এই যে দিয়া আছে এই ভ্যালুটো এবাৰ প্লাস কৰি দিব এবাৰ মাইনাস কৰি দিব ৰিজাল্ট ওলাই যাব সব 40 plus 4 অনুপাত 40 minus 4 44 plus কিমান 44 আৰু এটো হ'ব 36 যদি মই 4 ৰে ডিভাইড কৰো 4 ৰে 11 টাইম যাব 4 ৰে 9 টাইম যাব অৰ্থাৎ 11:9 আমি পাই গলো এইটো হ'ব কিহৰ ভ্যালু সংখ্যা দুটাৰ ভ্যালু x আৰু y মানে যি দুটা সংখ্যা সেই সংখ্যা দুটাৰ ৰেশিওটো হ'ব এইটো আমি এইটোৱে পাইছিলো কিন্তু এইটো আমাৰ প্ৰায় 1 মিনিট সময় লাগিছিল এটো খুব বেছি 4-5 সেকেন্ড তো কেনেকৈ হয় এটোৰ ভিতৰৰ ৰহস্যটো কেনেকুৱা মই এটোও বুজাই দিছো এটো ভাবক এই দুটা কি আছিল x plus y খিনি ভ্যালু হল x plus y খিনি ভ্যালু হল x minus y যদি মই ইহত দুটা প্লাস কৰো কি হ'ব প্লাস y minus y কাটা কাটি গৈ এইখিনি ভ্যালু কি হৈ থাকিব প্লাস twice x ইয়াৰ পিছত যদি মই এটো পাই এটো মাইনাস কৰি এটো এইখিনি ভ্যালু আছিল x plus y এইখিনি ভ্যালু আছিল x minus y এটো বা যদি মই এটো মাইনাস কৰো কি হ'ব plus x minus x কটা কটি গৈ কিনে এটা থাকিব এইখিনি ভ্যালু কিমান হ'ব twice y গতিকে 2 টু কটা যাব কৈ কিনে x is to y এইখিনি ভ্যালু ৰৈ যাব ইয়াত হয়তো ভালকৈ বুজি পাইছে যিসকলে এই মেথছত এই বিলাকৰ ক্ষেত্ৰত অলপমান মানে এক্সপার্ট হয় বা
অনুপাত সমানুপাতৰ আগতে ষ্টাডি কৰিছে এইখিনি সুন্দৰকৈ বুজি পাইছে আৰু যদি বুজি পোৱা নাই ইমানখিনি ডিপলি যাব নালাগে এনেকুৱা কুৱেশ্যন দিয়া থাকিলে কি কৰিব যদি দুটা সংখ্যাৰ এবাৰ সিহঁতৰ সামটো দিয়া থাকে এবাৰ ডিফাৰেন্সটো দিয়া থাকে তেতিয়া কি কৰিব এবাৰ সাম দুইটাকে প্লাস কৰি দিব ইছটো এবাৰ এটা বা এটা মাইনাস কৰি দিব যি দুটা ভ্যালু পায় সেই দুটা হ'ব সিহঁতৰ নাম্বাৰ দুটাৰ ৰেশিও এনেকুৱাকৈ গতিকে फ्रेंड्स আজি অনুপাত সমানুপাতৰ এইকেইটা কুৱেশ্যন এই পাৰ্টত লৈ আহিলোঁ ইয়াৰ পিছৰ পাৰ্টত আমি কিছু খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম সেইকেইটা এক্সামত বাৰে বাৰে আহি থাকে যেনে মই তাৰ এটা এক্সাম্পল কৈ দিছোঁ যে কোনো সাৰ্কুলৰ ৰেডিয়াস ইমান হলে তাৰ এৰিয়াৰ ৰেশিও কিমান হ'ব বা তাৰ পিছত কোনোবা তাত 1 টকীয়া 50 পইচা 25 পইচা মুদ্ৰা ইমানটা থাকিলে টোটাল ইমান টকা আছে তো কোনটো মুদ্ৰা কিমান টা আছে সেইবিলাক কুৱেশ্যন খুবেই আহে গতিকে আজি ভিডিওটো অলপ বেছি লম্বা হ'ব এনেকৈ ডিসকাশন কৰিলে সেই গতিকে আজি ভিডিওটোত ইমানখিনি আলোচনা কৰিছো নেক্সট ভিডিওটোত সেই খুবেই ইম্পৰ্টেন্ট কুৱেশ্যন কেইটা লৈ আহিম গতিকে সেকেন্ড পাৰ্টটো লৈ অপেক্ষা কৰি থাকিব আৰু যদি এই পাৰ্টটো ভাল পাইছে নিশ্চয় কমেন্ট কৰি জনাব ধন্যবাদ